নমস্কাৰ। কবিতাৰ শিৰোনাম অভিমানী মনৰ অনুভৱ। কথা আৰু পাঠ দীপশিখা ৰাজকোঁৱৰ। আচলতে বন্ধুত্বৰ সংগবোৰ কেতিয়াবা হেৰাই যায়, কিন্তু এখন গ্ৰন্থৰ সংগ কেতিয়াও হেৰাই নাযায়। অচিনাকি চৰাইজনী নাহিলে সপোনবোৰ আধৰুৱা হৈ ৰয়। উন্মনা হৈ হাঁহি থকা ওঠ মৌন হৈ পৰে। সদায় অভিমান কৰোঁ। অভিমান ভৰা আৱেগেৰে শব্দৰাগীত মাতাল হৈ কবিতা লিখোঁ। মোবাইলত বাজি থকা গীতটিয়ে অভিমানী কৰি তোলে। সুখী হোৱা সময়ত অহা হাঁহিটো প্ৰাণ খোলা আৰু সঁচা। কেতিয়াবা শব্দবোৰেও বৰ অভিমান কৰে। সাহিত্যই মোৰ আৱেগ আৰু ভালপোৱা। সাহিত্যৰ সুবাসতেই প্ৰাণ পাই উঠে মোৰ অভিমানী মন। সাহিত্যৰ পথাৰত বিলীন হৈ নিজক বিচাৰি পোৱাৰো যে এক সুকীয়া মাদকতা আছে, সেয়া মোৰ অভিমানী মনে বুজি পায়। শব্দৰ অবিহনে এটি কবিতা আধৰুৱা, ঠিক তেনেকৈ সাহিত্যৰ অবিহনে ময়ো আধৰুৱা। নিজকে দুখী দুখী যেন অনুভৱ হয় সাহিত্যৰ সুবাস বিলাব নোৱাৰিলে। আপুনিও আহিব কেতিয়াবা মোৰ অভিমানী হৃদয়ৰ অনুভৱ বুটলিবলৈ। আপুনি আহিব, উশাহো বাঢ়িব, অচিন অনুভূতিয়ে বুকুতে